हाय फ्रेंड्स तो आज चिकेन बनाब ओलाइছো या आलू पियाज फ्राई करी আছে तार पिছত या चिकेन धुई रेडी কৰি থৈ দিছো তার চিকেনৰ লগত আজি মানে আজি যেহেতু সানডে আছিল আমাৰ ইয়াতে বেলতলা বজাৰ হয় বিৰাট ডাঙৰ তো মই মাশৰুম লৈ আহিছো আৰু চিকেনৰ লগত মাশৰুম খাম আপোনালোকে বা কি বা কয় নাজানো কিন্তু আমি এইটোক মাশৰুম বুলিয়ে কওঁ আপোনালোক দেখাই দিও এটো বহুত ডাঙৰ ওলাছোন ঠুঙাটোৰ পৰাই ভাঙি যাব ভাঙি গলো একো নহয় যেটাকে চিকেনত দিনে কোনে কোনে খাই ভাল পায় বাৰু মাশৰুম মান ধুনিয়া চকচোন আজি লৈ আহিছো বেলতলা বজাৰৰ পৰা ইয়া মাশৰুম গুটেখিনি দিম ন তা ভাল লাগিব বহুত বেছি হ'ব একো নাই এটো গলি যাব নহয় সৰু সৰু হৈ যাব মাংসটো দিয়াৰ পিছত ইয়া চিকেনখিনি দিলে মাশৰুমটো এতিয়া নিদিবা অলপমান চিকেনটো ফ্ৰাই কৰিলা তাৰ পিছত চিকেনটো হাজবেণ্ডে কিন্তু হাজবেণ্ডক দেখাবলৈ মানা কৰিছে তো মই ভাবিছো মনে মনে দেখাম আপোনাক তো চাই থাকিব ভিডিওটো আমি মাশৰুমখিনি ধুব লাগিব ভালদৰে চিঙি ল ফাৰ্ষ্টতে এটু কেনেকৈ গোটা গোটা দিয়ে গোটাই গোটাই দিব পাৰি কি এটো বস্তু তোমাৰ হে গলি যাব ন গলি সৰু হৈয়ে যাব মাশৰুমটো ধুনিয়া ডাঙৰ ডাঙৰ হলা এতিয়া মাশৰুমখিনি ধুই দিলো ধুইখালে আছে মানে মাশৰুমখিনি ধুব নালাগে কি কিয় এটো বস্তু দেখিছে পানীটো ফুমাই যায় তথাপি মই ধুই দিলো আৰু ধুলেও নহয় বাহিৰৰ পৰা আহে যিহতকে ধুব লাগে এনে অলপমান ধুই দিলো মোক ধুলে মানে এই বস্তুডোখৰ পানীবিলাক ফুমাই যায় এই বস্তুবিলাকত কেৰাহী দি দিয়া গৈছে লাৰিব লাগিব অলপ নিমখ দি দিলো কম পৰিমাণে নিমখ দিছো লগা হয় লাগিলে আৰু দিব পাৰিম বেছি হট কৰি চিকেনৰ মাশৰুমটো দেখিছে কমি গৈছে সৰু সৰু হৈ গৈছে কালাৰটো ভালদৰে হোৱাই নাই ৰংগুৰা দিয়া নাই যেহেতুকে এতিয়া ৰংগুৰা দিব আৰু মছলা দিয়াই নাই মছলাবোৰ দিব লাগিব মাশৰুম ৰেডি হৈ গল কিনি মাশৰুম খাম আমি এতিয়া শুনো মাশৰুম কেনেকুৱা হৈছে ভাল হৈছে মজা আমাৰ বেটা কেনেকুৱা হৈছে ভাল লাগিছে ওয়াও তো फ्रेंड्स बाय बाय